হাই গাইজ, আসসালামু আলাইকুম। আপোনালোক এটা নতুন ব্লগলৈ স্বাগতম। আজি ওলাইছোঁ মৰাণ টাউনলৈ যাওঁ, ঈদৰ বজাৰ কৰিম বুলি। আৰু একেবাৰে আফচোচ কৰি ওলাইছোঁ, মানে ইমানেই ৰ'দ দিছে আৰু ৰ'দত ৰোজা ৰাখি আৰু ঘূৰি ঘূৰি দোকানবোৰত বজাৰ কৰিবলৈ মন নাই। কিন্তু মানে আমাৰ পৰিয়ালে নামানে, মাইনা বেটি বেটা চবকে যাবলৈ লাগে আৰু প্ৰত্যেকবাৰ যোৱা এটা হেৰিও আছে, আমাৰ অভ্যাসো আছে। সেইটো কাৰণে যাবলৈ ওলাইছোঁ আৰু সকলোৱে মিলি। এতিয়া আমাৰ মাইনাও ৰেডি, মই ৰেডি হৈ গ'লোঁ। তাৰপিছত মাইনায়ো ল'ব কিবা এটা কাপোৰ আৰু ঘৰৰ এইবোৰ কিটচেনৰ বজাৰ, লগতে কেইটামান কাপোৰৰো শ্বপিং কৰিম বুলি ওলাইছোঁ। গতিকে চাওঁ, একদম ডাইৰেক্ট গৈ তাতে গৈ লগ পাই আছোঁ বজাৰত। ঠিক আছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। আহি পালোহি মৰাণ টাউন, আৰু ইয়াতে মাইনা আৰু মিষ্টাৰ ৰখি আছে। আমি ফাৰ্ষ্ট বিশাললৈকে আহি আছোঁ। বিশালতে প্ৰথমতে বজাৰ কৰিম, কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া বিশালৰ ভিতৰত গোটেইবোৰ ফেচিলিটি আছে, কিটচেনৰ পৰা আদি কৰি, আৰু ড্ৰেছবোৰ খুব ধুনীয়া ধুনীয়া আহিছে, ধুনীয়া কালেকশ্যন। আৰু ইয়াতে কিছুমান অফাৰো দি আছে। আৰু ইয়াত এয়া চেণ্ডেল জোতাৰ পৰা ধৰি দেখি পাইছে আপোনালোকে, গোটেইখিনিয়ে ফেচিলিটি আছে। আৰু কিছুমান বস্তুতহে অফাৰ চলিছে, কিন্তু গোটেইবোৰত নহয়। বেটাৰ কাৰণে কাপোৰ ল'লোঁ আৰু ঘৰৰ কিছুমানো ইয়াতে বজাৰ কৰি ল'লোঁ। চাৰ্ট লৈ লোৱা, সেইখিনি ভাল। দেখুৱা পুৰা বজাৰ কৰিলে দেই বেটিয়ে, আজি নাম কৰিছে। মেয়নিজ এটা ল'লোঁ, চচ দুটা ল'লোঁ আৰু চেম্পু এটা ল'লোঁ। খোৱা বস্তু ল'ব লাগে, পুৰা খাব লাগে নেকি? ভৰাই ল, তাত গৈ দিম। আহি সোমালোহি চেউৰ বজাৰত। বিৰাট ধুনীয়া কালাৰফুল, চাওক বিৰাট ধুনীয়া লাগিছে ভিউটো। আৰু লগতে ওলাইছে পাপৰ, আৰু যিখিনি আমাৰ আলমণ্ডৰ পৰা ধৰি কাজুৰ পৰা ধৰি ড্ৰাই ফ্ৰুটছখিনিও লাগে সেইখিনি। পাপৰৰ কোৱালিটি বহুত ওলাইছে। আৰু আমাৰ ঈদত যিখিনি চাহৰ আইটেম গোটেইখিনি ওলাইছে। এই আচাৰো ফালে কালাৰফুল, আৰু এইফালে লাইটো জ্বলিলে। আমি কাপোৰৰ দোকানত সোমাই থাকোঁতে মাইনাৰ কাপোৰ কিনোতে আজান দিলে। তাৰপিছতে গৈ আমি মছজিদ পতিতে, খুব ধুনীয়া ব্যৱস্থা আছিলে ইফতাৰ কৰা, তাতে ইফতাৰ কৰি ল'লোঁ হোটেলত। আৰু আহি গ'লোঁ, আৰু কেইটামান বজাৰ আছে, আৰু বতৰো বেয়া হৈ আহিছে। তাৰপিছত সোনকালে ঘৰলৈ যাব লাগিব। ইয়াত চব আছে। ঈদৰ বজাৰ হৈ গ'ল। তাৰপিছতে মানে ফাৰ্ষ্ট কাহিনীটো কৈ লওঁ। মই বিশালত গ'লোঁ, তাৰপিছত বিশালত গৈ বজাৰ কৰিলোঁ। এইখিনি বিশালৰ বজাৰ আছে ইয়াত। আৰু বেটাই লৈছে এইয়া পেণ্ট, আৰু এটা পেণ্ট লৈছে বেটাই। এইখিনি বেটাৰ কাপোৰ বিশালৰ। তাৰপিছত নেক্সট আৰু মাইনাও লৈছে বিশালৰ পৰা, এইটো লৈছে। তাৰপিছত আৰু বেটাক এইটো গিফ্ট কৰিছে মাহীয়েকে। তাৰপিছত বেটীক এইটো গিফ্ট কৰিছে বেটীৰ ফ্ৰেণ্ডৰ মাকে দিছে, বেটীৰ ফ্ৰেণ্ডৰ ফেমিলিয়ে দিছে। আৰু মাইনাই এইটো লৈছে ঈদৰ কাৰণে, স্পেচিয়েলি তাই চইজত, মোৰ কিন্তু চইজ হোৱা নাই এইটোৰ পৰা। একদম ভিডিঅ'ত অপেন কৰি দিছোঁ। তাৰপিছত এইটো হৈছে মোৰ আপা, শহুৰ আপা। এয়া হৈছে শাহু মা। তাৰপিছতে হৈছে বেটীয়ে এইটো এটা ফ্ৰক লৈছে, আমাৰ লাভলীয়ে পিন্ধিছে, দেখাব বাৰু, মই দেখুৱাই দিছোঁ। তাৰপিছত এইটো এটা বেটীৰ, এইটো আজি আহিছে, আজি ড্ৰেছ, এইটো ঈদৰ দিনা পিন্ধিব। আৰু এইটো মোৰ সেই গাটো পিন্ধিব। তাৰপিছত এয়া এযোৰ মাইনাৰ ড্ৰেছ, এইযোৰ মাইনাৰ পিন্ধিব বাৰু ঈদৰ দিনা দেখুৱাব। তাৰপিছত নেক্সট এইযোৰ মোৰ এবাৰ য়েল্ল' ঈদত, এয়া দুপাট্টা। এইযোৰ মই চুইজাৰ লৈছোঁ। আৰু এইযোৰ আমাৰ ভাগিনৰ, সৰু ভাগিনৰ কাৰণে আনিছোঁ, ঘৰত পিন্ধাব। আৰু মেইন বস্তু হৈছে আমাৰ ঈদত খাবলৈ কাৰণে চেৱৈ খাবলৈ। এইয়া একদম বহুত দিনৰ পৰা আশা কৰি আছিলোঁ এইবিলাক চেৱৈ। আৰু নেক্সট আহি গ'লোঁ আমাৰ। তাৰপিছত এইটো ম'ম'জ ৰান্ধিবৰ কাৰণে আনিছিলোঁ বিশালৰ পৰা। এইটো মোৰ বহুত ভাল লাগিলে এই মাছটো, এইটো
সেইকাৰণে লৈ আহিলোঁ। তাৰপিছত এই হৈছে আমাৰ চিঞৰ বজাৰ, এইখিনি চিঞৰ দুইকে আছে এইখিনি। তাৰপিছত ইয়াতে আছে এইখিনি আছে, ইয়াতে কাজু আছে, এলমণ্ড আছে আৰু এইখিনি ড্ৰাই ফ্ৰুটছ আছে ইয়াত। তাৰপিছত এইখিনি আছে পাপৰ, এইখিনি পাপৰৰ ডিজাইন। তাৰপিছত এইবোৰ বেগ খালী কৰিলোঁ আৰু চব ঢালি আৰু বাকী আৰু মিষ্টাৰ অলপ আগতীয়াকৈ আহিলে মানে আজি মছজিদত ইফতাৰ দিছিলে, ইফতাৰ কৰিলে কৰি আহি ধুনীয়াকৈ ৰেষ্ট লৈ আছে আৰু আমি মানে বেগ দাঙি ভাগৰি গৈছোঁ। আমাৰ অৱস্থা একেবাৰে কাহিল। মাইনা অৱস্থা বেগ আনি ভাল পুৰা খাইছে আৰু বেটাও গুচি আহিলে বাইকত। তাৰপিছত আৰু তোমাৰ কেনেকুৱা লাগিলে কোৱা? ভাল লাগিলে। লগতে আমি তিনিজনীয়ে তিনিযোৰ চেণ্ডেল লৈছোঁ। মানে মছলাৰ বজাৰখিনি কৰিলে আৰু কিটচেনৰ যিখিনি লাগে আৰু সেইখিনি মিষ্টাৰ কৰি দিলে। তাৰপিছতে এতিয়া আমি আহি পাইছোঁ আৰু ইফতাৰৰ কথা কওঁ। ইফতাৰ মানে আমাৰ মৰাণ মছজিদ প্ৰতিতে এখন হোটেল আছিলে, তাতে ইফতাৰটো কৰি আহিলোঁ। তাৰপিছত দেৰি হৈ যোৱাৰ কাৰণে আৰু কাপোৰৰ দোকানত যিহেতু দেৰি হৈ গ'ল, সেইকাৰণে আজানো দি দিলে ইফতাৰ কৰিলে। গতিকে আহি পাইছোঁহি ঘৰ আৰু এতিয়া এইখিনি গোটেইখিনি আনিলোঁ যেতিয়া আৰু চব ছেটিং কৰিব লাগিব আৰু বহুত কাম আছে, ঘৰত ছেটিং কৰিব আছে ঈদৰ কাৰণে আৰু গোটেই পৰ্দা চৰ্দা একোৱেই নাই, ফুল চুল চব য'ত হৈ আছে, গোটেই ঘৰ ছেটিং কৰিম আৰু বহুত কাম আছে এতিয়া আৰু আমাৰ আৰু খোৱা বোৱা আয়োজন কৰিব লাগে। নেক্সট লগ পাম। হেৰিটোহে দেখাই আছোঁ ইয়াত। এইফালে বেটিয়ে বনাই আছে এটা কেক, চকলেট আছে, ইয়াতে মিল্ক আছে আৰু লগতে দিছে বেকিং, তাৰপিছতে অৰিঅ' বিস্কুট আছে। সেইবোৰ দিয়ে বেটিয়ে এটা কেক বনাই আছে, সেইটোকে শ্বেয়াৰ কৰিলোঁ। মই বৰ বেছি একো আইটেম বনোৱা হোৱা নাই আৰু দুই এটা বনাম আৰু বেছিভাগ ৰেডিমেড কিনাই হ'ব, বেকাৰীৰ পৰাও কিনি আনিছোঁ আৰু কিছুমান এইবোৰ চেৱৈ পাপৰ এইবোৰ কিনিয়ে আনিছোঁ। গতিকে যিহেতু ঈদৰ এই দিনকেইটা বহুতেই ব্যস্ততাপূৰ্ণ হৈ থাকে আৰু ইফতাৰ বনোৱাটো ব্যস্ত হৈ থাকোঁ, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি ইয়াতে বাটাৰ পেপাৰ, এতিয়া বেটাৰখিনি আমি ইয়াত ঢালি দিছোঁ। অ' মাই গড, কেকটো ভাল হ'লে হয়। বিসমিল্লাহ কৰি আমি ঢালি দিছোঁ ইয়াত গাইজ। এয়া আমি এতিয়া উলিয়াই দিলোঁ চচটোৰ পৰা, তাৰ ওপৰত ডেইৰী মিল্ক দি দিছিলোঁ। গলি গ'ল এয়া ধুনীয়াকৈ ড্ৰাই মিল্কখিনি গলি গৈছে, এইখিনি দেখিছে গাইজ, ড্ৰাই হৈ গ'ল কেকটো। এয়া এইটোৰ পৰা ধুনীয়াকৈ উলিয়াই দিলোঁ। চেফটো চব কি ধুনীয়াকৈ বহি গৈছে, একদম ধুনীয়াকৈ ডেক'ৰেশ্যনটো। এতিয়া আমি ইয়াত চকলেট লৈছোঁ, যিখিনি দি ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যনখিনি দিম, ইয়াত দিম এতিয়া। আজিৰ ভিডিঅ'টো ইমানে আছিল। নেক্সট এটা ভিডিঅ'ত লগ পাম একেবাৰে ঈদৰ দিনা। থেংকছ ফৰ ৱাচিং, বাই বাই। আমাৰ কেকটো আচলতে